নমস্কাৰ মই মোৰ চেনেল এছআৰ ব্লগ মাইনুলে আপোনালোক সকলোকে স্বাগত কৰিছোঁ। আহকচোন আজিনো মই কি বনাইছোঁ মোৰ পাকঘৰত তাকে মই আপোনালোকক দেখুৱাম। আজি মই এয়া চাওকচোন পকৰা, পিঁয়াজ পকৰা আৰু পিঁয়াজি বুলিও কয়। এয়ানো মই কেনেকৈ বনাইছোঁ তাকে দেখুৱাম। এই বৰষুণ দি আছে, আপোনালোকৰ পিনে দিছেনে বাৰু বৰষুণ? বৰষুণৰ বতৰত এনেকুৱাবোৰ খাই ভাল লাগে অকণমান চাহৰ লগত। সেইকাৰণে মই আজি পকৰাটো খায়েই থাকোঁ। আজি মই পিঁয়াজ পকৰা বনাইছোঁ তাকে মই দেখুৱাম। আহক এয়া মই পিঁয়াজ সৰু সৰু 4টা হ'ব সৰু সৰুকৈ মই কাটি ল'লোঁ একেবাৰে মিহি মিহিকৈ। আৰু এতিয়া মই এই পিঁয়াজখিনি ইয়াত দি দিম। মই পিঁয়াজখিনি ইয়াত দি দিলোঁ। দি দিয়াৰ পিছত ইয়াত মই এতিয়া নিমখ দিম। নিমখ স্বাদ অনুসাৰ মই নিমখ দিলোঁ। তাৰপিছত ইয়াত মই অকণমান জনি গতি হয় আজৱাইন অকণ মোহাৰি পানি ইয়াতে দি দিলোঁ। আৰু এইখিনি এতিয়া মই খুব ভালদৰে সানিম। পিঁয়াজখিনি মই এনেকৈ ভালদৰে মোহাৰিছোঁ। কেলৈ মোহাৰিছোঁ? পিঁয়াজবোৰ মানে এনেকুৱা এডাল এডাল হৈ যাব, হৈ যোৱাকৈ মই পিঁয়াজখিনি ভালদৰে মোহাৰি দিলোঁ। নিমখে আৰু পিঁয়াজে মোহাৰি দিয়াৰ লগে লগে অলপমান পনীয়া মানে চাওকচোন বাৰু অকণমান পানী অহাৰ দৰে হৈ গৈছে। এতিয়া ইয়াত আমি বেচন মিলাম। এচামুচ 2 চামুচ আমি বেচন মিলালোঁ। লাগিলে আৰু মিলাই দিম বাৰু। এতিয়া মই অলপে মিলাইছোঁ আৰু অকণমান জলকীয়া পাউডাৰ ইয়াতে দি দিছোঁ। আৰু ইফালে মই গেছটো জ্বলাই দিওঁ। গেছটো তেল গৰম হৈ থাকক। এতিয়া মই পিঁয়াজৰ সৈতে বেচন ভালদৰে সানি দিছোঁ। মই ধুনীয়াকৈ পিঁয়াজৰ সৈতে সানি দিছোঁ। অলপ বতৰটো ডাৱৰীকা, সেইকাৰণে অলপ পিঁয়াজি মানে পকৰা হওক চাহৰ লগত খাই ভাল লাগে, নহয়নে বাৰু? মোৰ ভাল লাগে। সেইকাৰণে আজি ভাবিলোঁ ইয়াকে মই চাওকচোন আমাৰ অকণমান কম হোৱা যেন লাগিছে বেচন। মই আৰু এচামুচ মিলাই দিওঁ। আৰু এচামুচ আৰু অকণমান মিলাই দিলোঁ। আকৌ ভালদৰে সানিছোঁ। অকণমান পানীও মিলাই দিওঁ। আৰু অকণমান পানী লাগিব। ভালদৰে আমি মিলাই লৈছোঁ পিঁয়াজৰ লগত। পিঁয়াজ বেছি হ'ব লাগে আৰু বেচন খুব কমেই হ'ব লাগে। আমাৰ বেছি পনীয়া হোৱা নাই। দেখিছেনে? এনেকুৱা হ'ব লাগিব। এতিয়া হৈ গ'ল। এতিয়া মই অকণমান গেছ তেল গৰম হ'ল। মই ইয়াত দি দিছোঁ। খাবলৈ খুব ধুনীয়া হয়। পিঁয়াজি বুলি কয়, পিঁয়াজ পকৰা বুলিও কয় আৰু পিঁয়াজি বুলিও কয়। পিঁয়াজ বেছি দিছোঁ আৰু খাবলৈ বিৰাট ধুনীয়া হয় কিন্তু দেই। চাহৰ লগত একদম মজা লাগে খাই। কেৰাহীখনত যিমান আহে মই সিমান ধুনীয়াকৈ দি দিছোঁ। হৈ গৈছে চাওকচোন। মই এটা ছাইড সিজি গ'ল আৰু সিটো ছাইডো মই উলটিয়াই দিলোঁ। এতিয়া ইটো ছাইড অলপ সিজিলেই হৈ যাব। অলপ সিজিলেই হৈ যাব। ধুনীয়াকৈ আমাৰ হৈ গৈছে। একদম পিঁয়াজৰ ইমান ধুনীয়া গোন্ধ ওলাইছে নহয়, গোন্ধ ওলাইছে একেবাৰে খাওঁ খাওঁ লাগি গৈছেগৈ।
পিঁয়াজিটো খাবলৈ খুব ভাল হয় কাৰণ ইয়াত পিঁয়াজ বেছি থাকে আৰু একেবাৰে খাওঁ খাওঁই লাগি গৈছেগৈ একেবাৰে বনাই আছোঁ আৰু গন্ধও ধুনীয়া ওলাই গৈছে একেবাৰে এয়া এয়া চাওক এয়া হৈছে আৰু এতিয়া মই এয়া তেলৰ পৰা উঠাই দিম এয়া মই ধুনীয়াকৈ তেলৰ পৰা উঠাই দিলোঁ আৰু বাকী থকাখিনিও মই এতিয়া তেলতে দি দিওঁ এয়া কেৰাহীত যিমান আহে মই দি দিছোঁ ইয়াতে এয়াও আগৰ দৰে মই এইখিনি বনাই লওঁ এয়া আমাৰ হৈ আছে পিঁয়াজি আৰু মই এইপিনে চাহৰো তৈয়াৰী কৰি দিছোঁ আৰু চচত মই এয়া পানী দি দিলোঁ আৰু মই আজি কি চাহ বনাম গম পাইনে আৰু অলপ ঠাণ্ডা পৰিছে বৰষুণ দিছে নহয় আমাৰ ফালে আপোনালোকৰ পিনেও বৰষুণ দিছেনে বাৰু এতিয়া বৰষুণ বতৰত জালুকীয়া চাহ খাবলৈ ভাল জালুকীয়া চাহ খালে বৰষুণ বতৰত ভাল লাগে মোৰ ভাল লাগে আপোনালোকৰ ভাল লাগেনে আৰু আপোনালোকে জালুকীয়া চাহ খায়নে এয়া চাওকচোন মই জালুকীয়া চাহ কেনেকৈ বনাম এয়া মই পানী দিলোঁ ইয়াত দুটা তেজপাত দি দিছোঁ আৰু এয়া পিচি থোৱা জালুক অকণমান ইয়াত পানীতে দি দিছোঁ আৰু মই ইয়াত দিওঁ অকণমান নিমখো দিওঁ এই অকণমান নিমখো মই মিলাই দিওঁ আৰু এয়া মই এচামুচ চেনি দি দিলোঁ এতিয়া যেতিয়া উতলাৰ পিছত মই চাহপাত দিম এইটো নিমখ আৰু চেনি আৰু জালুক বৰ ভাল লাগে খাবলৈ ঠাণ্ডা দিনত আৰু বৰষুণ বতৰত সেইকাৰণে মই এয়া বনাইছোঁ এতিয়া এয়া চাওঁ আহক কেনেকুৱা হৈছে এয়া দেখিছেনে এটা ছাইড হৈ গ'ল মই ছাইডটো চেঞ্জ কৰি দিছোঁ সেয়া এইটো ছাইড সিজে মানে এইপিনে মোৰ চাহো হৈ যাব এয়া চাহ উতলিছে আৰু ইয়াত অকণমান মই এয়া চাহপাত দি দিওঁ মই গাখীৰৰ চাহটো নাখাওঁ লাল চাহে খাওঁ সেইকাৰণে মই চাহপাত কম এয়া আমাৰ হৈ গ'ল মই তেলৰ পৰা উঠাই দিওঁ এইকেইটাও ধুনীয়াকৈ একেবাৰে এয়া একদম মচমচীয়া পিঁয়াজি মোৰ হৈ গ'ল এতিয়া মই এইপিনেটো গেছ অফ কৰিলোঁ এইপিনে মোৰ এয়া চাহো হৈ গ'ল এতিয়া মই চাহকণ এয়া চাহ হৈ গ'ল উতল এটা আহক একদম ধুনীয়াকৈ চাহটো হৈ গৈছে জালুকীয়া চাহ বৰষুণ বতৰত পিঁয়াজিৰ লগত খাবলৈ মোৰ বৰ ভাল লাগে এতিয়া এয়া চাহো হৈ গ'ল এতিয়া মই চাহটো ইয়াত বাকি দিওঁ এয়া মোৰ চাহ ৰেডি হৈ গ'ল আৰু এয়া পিঁয়াজি হৈ গ'ল মই এতিয়া প্লেটিং কৰি আপোনালোকক দেখুৱাম এয়া মোৰ পিঁয়াজি হৈ গ'ল ধুনীয়াকৈ আৰু এয়া টমাটৰ চচ অকণমান লৈ লৈছোঁ আৰু লগতে মই এয়া চাহকাপ লৈছোঁ আৰু চাওকচোন কিমান ধুনীয়া লাগিছে একেবাৰে বহুত ধুনীয়া লাগিছে আৰু এতিয়া খাবহে লাগে মই খাই কেনেকুৱা হৈছে আপোনালোকক আকৌ ক'ম হৈ গ'ল মই এতিয়া এটা খাই চাওঁ কেনেকুৱা হৈছে চাওকচোন মই ভাঙি দেখুৱাইছোঁ পূৰা এয়া পিঁয়াজ ওলাই গৈছে দেখিছেনে একেবাৰে পিঁয়াজৰ সোৱাদটো ধুনীয়াকৈ আহে মানে এতিয়া মই খাই চাইছোঁ কেনেকুৱা লাগে বহুত ধুনীয়া লাগিছে চাহৰ লগতো খাব পাৰি টমাটৰ চচৰ লগতো খাব পাৰি
এই আপোনালোকে দেখিলে মই কেনেকৈ বনালোঁ পিঁয়াজি পকৰা আৰু এতিয়া মই চাহৰ লগত খাই আছোঁ ভাল লাগিছে আৰু আপোনালোকে যদি নাই বনোৱা এনেকৈ বনাই চাব পাৰে খুবেই খাবলৈ ভাল আৰু যদি ভাল লাগিছে মোৰ ভিডিঅ'টো চাই আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব ইয়াকে কৈ আজি মই ভিডিঅ'টো সামৰিলোঁ থেংক ইউ